কিবা সিনেমা চাই আছো নেকি আমি যে 10 সেপ্টেম্বৰলৈকে ৰ'ব লাগে এইটো সিনেমাতে হয় যে আহি আছে সীমা পাৰ কৰি গ'ল আৰু প্ৰশিক্ষণো ল'লো আৰু ঘূৰিও আহিলোঁ ISI প্ৰশিক্ষণ ল'লো আৰু ঘূৰিও আহিলোঁ ভাৰত চৰকাৰৰ ইণ্টেলিজেন্স এজেন্সি ইমানেই দুৰ্বল নেকি যে এই SIT ওপৰতো মুখ্যমন্ত্ৰী স্পষ্টীকৰণ দিয়ক মানুহবোৰে সকলে জানে বুজি পায় আৰু সেইকাৰণে মোৰো যদিও তেওঁলোকে ব্যক্তিগত উদ্দেশ্যৰে মোৰ ওপৰত SIT আনিবলৈ বিচাৰিছে মই কৈছোঁ ঠিক আছে ৱেলকাম মোৰ ওপৰতো SIT ৱেলকাম এই কয়লাৰ SIT ওপৰতো মই তাৰ ফলাফলটো বিচাৰোঁ আৰু লগে লগে ৰাইজেও কৈছে যে আপোনাৰ পৰামৰ্শ আমি ভাল পাইছোঁ মুখ্যমন্ত্ৰীৰ ওপৰতো এটা SIT হ'ব লাগে তো এইখিনি কথা আজি মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছোঁ পুনৰবাৰ কৈছোঁ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন জনজাতি উজনি অসমৰ মুখ্যমন্ত্ৰী আঁতৰোৱা মূল কাৰণ হ'ব পাৰে যে তেওঁ কয়লা সিন্ডিকেট নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছিল আৰু বিজেপি ভিতৰত সিন্ডিকেটৰ লগত নেক্সাছ থকা মানুহবোৰ তেওঁলোকৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাৰ বাবে ব্যক্তিগত তেওঁলোকৰ ক্ষতি হোৱাৰ বাবে তেওঁলোকে এনে ধৰণৰ পদক্ষেপ লৈছে আৰু তেওঁলোকৰ হাতত ক্ষমতা আহি যোৱাৰ পিছত সিন্ডিকেট অবৈধ সিন্ডিকেট অসমৰ ভিতৰত বৃদ্ধি পাইছে মই এই গোটেই বিষয়ৰ ওপৰত প্ৰেছ বাৰ্তা দি আছোঁ আৰু যে আটাইতকৈ আপুনি সেইটো কিয় নকয় যে মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যে মই ভাৰত চৰকাৰক নজনাকৈ সীমা পাৰ কৰিলোঁ গ'লোঁ ISI প্ৰশিক্ষণ ল'লোঁ আৰু ঘূৰিও আহিলোঁ আৰু সদনৰ ভিতৰত বহি আছোঁ এই ভাৰত চৰকাৰৰ ইণ্টেলিজেন্স এজেন্সি ইমানেই দুৰ্বল নেকি যে ভাৰতৰ এজন নাগৰিক সীমা পাৰ কৰি গ'ল ক'ৰ পৰা গ'লোঁ যদি মই তেওঁলোকে খবৰে পোৱা নাই মই কিবা টানেলৰ যোগেদি গ'লোঁ নেকি নে মই স্পেচৰ যোগেদি গ'লোঁ যে তেওঁলোকে খবৰ নাপালে আৰু প্ৰশিক্ষণো ল'লোঁ আৰু ঘূৰিও আহিলোঁ তেওঁ ক'তো বাধা দিব পৰা নাই মোক স্বাগতমে জনাইছে আৰু মোক সদনৰ ভিতৰত সাংসদ হিচাপে মোক চাৰ্টিফিকেটো দিছে যে এই যে অভিযোগ তেওঁলোকৰ পৰা আৰম্ভ হ'ল এই যে গোটেই এটা চিনেমা তেওঁলোকে এটা আঁকিবলৈ চেষ্টা কৰিছে এটা ছবি আঁকিবলৈ চেষ্টা কৰিছে এই ছবিটো গোটেই মিছা ননচেন্স কথাৰ ওপৰত নিৰ্ভৰ সেইকাৰণে তেওঁলোকে 10 ছেপ্টেম্বৰলৈকে ঠেলি দিছে আৰু 10 ছেপ্টেম্বৰত তেওঁলোকৰ বেলুনটো ফুটিব চিনেমাটো ফ্লপ হ'ব মূল কথাটো হ'ল আজি সংবাদমেলৰ যে মুখ্যমন্ত্ৰী এই SIT লৈ বিভিন্ন কথাবোৰ যে কৈ আছে এই কয়লা SIT লৈ ইমান নিমাত কিয় এই ED ৰেডৰ লৈ তেওঁ ইমান নিমাত কিয় ইয়াৰ ওপৰত কোনো SIT কিয় গঠন কৰা নাই যি প্ৰত্যেক SIT সমান হ'ব লাগে যিদৰে এটা SIT ওপৰত তেওঁ তাৰিখ বান্ধি দিছে বাৰম্বাৰ প্ৰেছ বাৰ্তা দিছে এই অবৈধ কয়লাৰ ওপৰত মাৰ্গাৰিটা তিনচুকীয়া ডায়েৰী কাৰ ওলালে ইয়াৰ ওপৰত তেওঁ নিমাত কিয় যদি তেওঁলোকে মাত মাতিবলৈ বিচাৰে সকলৰ ওপৰত মাত মাতক আমাৰ SITটো ৰাজনীতিকৰণ এইটো SITটো অলপ ইয়াত বাস্তৱ কথা লুকাই আছে সেইকাৰণে ইয়াত নিমাত হৈ আছে এইটো যে তল পৰি যায় সেইকাৰণে নিমাত হৈ আছে ৰাইজে চব বুজি পায় আপুনি সংবাদ মাধ্যমৰ আপোনাক আমি বাৰম্বাৰ স্পষ্টকৈ আপুনিও গৈছিলোঁ বা নাই যোৱা কথা কিন্তু আপুনি ডিপ্ল'মেটিক কথা কৰি আছে আপুনি হয় বা নহয় কিন্তু খেলাটো খতম হৈ যায় ইমান দীঘলীয়া আপুনি খেলা আৰম্ভ কোনে কৰিলে ভাই খেলা শেষ কৰক খেল তেওঁ আৰম্ভ কৰিলে শেষ মই কৰিম তেওঁৰ পৰাই শেষ কৰাম মই তেওঁৰ পৰাই শেষ কৰাম মই মইতো সদায় কৈছোঁ যে তেওঁলোকে যিমান দিনলৈকে 10 ছেপ্টেম্বৰলৈকে তেওঁলোকে অটল হৈ থাকিব তেওঁৰ স্থিতি আৰু দুৰ্বল হ'ব আজি কৈছোঁ কিবা চিনেমা চাই আছোঁ নেকি আমি যে 10 ছেপ্টেম্বৰলৈকে ৰ'ব লাগে এইটো চিনেমাতে হয় যে আহি আছে War 2 টাইগাৰ শ্ৰফৰ নতুন চিনেমা 10 ছেপ্টেম্বৰ চাব দেই ব্লকবাষ্টাৰ চিনেমা হা কিবা চিনেমা চাই আছোঁ নেকি আমি যদি ইমানে গুৰুত্বপূৰ্ণ লগে লগে তেওঁলোকে একশ্যন ল'ব লাগে তেওঁতে আমাক ট্ৰেইলাৰ দি আছে চাব এটাও প্ৰমাণ দিয়া নাই কিবা এটা প্ৰেছত ক'ব কিন্তু SIT ৰিপৰ্ট এতিয়ালৈকে এটা পৃষ্ঠাও আমাক দেখাবলৈ সক্ষম হোৱা নাই আমি কি সিংঘম 1 সিংঘম 2
বাহুবলী 1 বাহুবলী 2 আমি কিবা চিনেমা চাই আছোঁ নেকি যে আমি ৰৈ থাকিব লাগে আচ্ছা মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা কৈছে যে তেওঁ বেদ প্ৰতাপ বৈদিকজনক চিনি নাপায় আৰু সেইটোও মই ফটো দেখালোঁ যে তেওঁ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া খুব ভালদৰে চিনি পায় মোৰ ফেচবুক পেজত গোটেই বেদ প্ৰতাপ বৈদিকৰ প্ৰয়াত বেদ প্ৰতাপ বৈদিকৰ গোটেই হিষ্ট্ৰীটো তেওঁ বুজালে তো এইটো কেনেকৈ হ'ব পাৰে আজি তাৰিখতো আমি দেখিছোঁ বেদ প্ৰতাপ বৈদিকৰ এই সময়ত ৰজত শৰ্মাৰ লগত ইণ্টাৰভিউ গোটেই চেনেলত গৈছে বিবেকানন্দ ফাউণ্ডেশ্যন যি ফাউণ্ডেশ্যনৰ লগত অজিত ডোভাল ডাঙৰীয়াৰ সম্পৰ্ক আছে সেই ফাউণ্ডেশ্যনৰ পৰা বেদ প্ৰতাপ বৈদিক ওলাইছে হাফিজ ছাইদ কোন যিজনক লগ পাইছে হ'ব পাৰে তেওঁ চিনি নাপায় কিন্তু হাফিজ ছাইদৰ চেহেৰা চাইটো মুখ্যমন্ত্ৰী অলপ হোমৱৰ্ক কৰিব লাগিছিল হয় এইটো কোন যিজন হাফিজ ছাইদ যাৰ পৰিকল্পনাত মুম্বাইত প্ৰায় 150গৰাকী মানুহ ওপৰত মৃত্যু হ'ল 26 নৱেম্বৰত এইখিনি কথা কিয় তেওঁলোকে নকয় মৃত্যু সন্দিকৈ স্পষ্টকৈ লিখিলে